যিমানেই নিৰ্বাচন চমু চাপিছে বা লোকসভা নিৰ্বাচনৰ কাৰণে যিমানেই দিন চমু চাপি আহিছে সিমানেই বিশেষকৈ শাসকীয় বিজেপিৰ সাংঘাতিক ষ্ট্ৰেটেজিৰে তেওঁলোক আগবাঢ়িছে আমি যদি কওঁ যে জে পি নাড্ডাৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰ মুখ্যমন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি একেবাৰে বুথ পৰ্যায়লৈকে তেওঁলোকে বিভিন্ন ধৰণৰ কিছুমান ৰণনীতি তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেই হিচাপে তেওঁলোকে কাম কৰি গৈছে গতিকে আমি দেখিছোঁ যে অসমতো সেই ধৰণৰ তৎপৰতাই বিজেপি আৰম্ভ কৰিছে আৰু তাৰে এটা অংশ হিচাপে আজিৰ বাজপেয়ী ভৱনৰ যি প্ৰশিক্ষণ বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ যিসকল তেওঁলোকৰ প্ৰমুখ আছে বা শক্তি কেন্দ্ৰৰ প্ৰমুখসকলৰ আজি ইয়াত প্ৰশিক্ষণ শিবিৰ আৰু দেখিছে এই মুহূৰ্তত সাজু কৰা হৈছে মঞ্চ সাজু কৰা হৈছে মঞ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি কিছু সময়ৰ পিছত অৰ্থাৎ প্ৰায় 1 বজাৰ ভিতৰত আৰু তাৰ পাছত সন্মুখত যিসকল বুথ সভাপতি আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখ থাকিব প্ৰায় 1023টা বুথ গুৱাহাটী মহানগৰ জিলাত কামৰূপ মহানগৰ জিলা 1023টা বুথ আৰু এই 1023টা বুথৰ সভাপতিসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু তাৰ 4-5টা বুথ মিলি যি তেওঁলোকৰ শক্তি কেন্দ্ৰসমূহ আছে এই শক্তি কেন্দ্ৰৰ প্ৰমুখসকলে অংশগ্ৰহণ কৰিব তেওঁলোকৰ বুথটো বৰ্তমান কি পৰ্যায়ত আছে তাৰ বিষয়ে পৰ্যালোচনা হ'ব আৰু বুথৰ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকলে লোকসভা নিৰ্বাচনৰ কাৰণে কি কৰিব তেওঁলোকৰ দায়িত্ব কি হ'ব তেওঁলোকৰ কাম কি হ'ব তাক লৈ আজি গোটেই প্ৰশিক্ষণ এই যি গোটেই কাৰ্যসূচী বা প্ৰশিক্ষণ কৰ্মশালাত তাৰে বিশ্লেষণ আৰু পৰ্যালোচনা হ'ব এই মুহূৰ্তত তেওঁলোকৰ যিসমূহ ৰেজিষ্ট্ৰেশ্যন ডেস্ক এই ৰেজিষ্ট্ৰেশ্যন ডেস্কসমূহ সাজু কৰা হৈছে পঞ্জীয়ন ডেস্কসমূহ আৰু ইয়াতেই মণ্ডলসমূহ ভাগ কৰি দিয়া হৈছে যিহেতু 16টা মণ্ডল গতিকে 8খন ডেস্ক তেওঁলোকে ৰাখিছে মই তেওঁলোকৰ সৈতেও কথা পাতিম যে কি ধৰণে তেওঁলোক প্ৰস্তুত হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে বিজেপিৰ কাৰণে বুথ পৰ্যায়ৰ কৰ্মীসকল বা বুথ সভাপতিসকল যথেষ্ট তেওঁলোকৰ কাৰণে গুৰুত্ব থকা এটা পদবী বা গুৰুত্ব থকা এটা স্তৰ কাৰণ আমি দেখিছোঁ যে পূৰ্বৰ পৰাই বিজেপিয়ে বুথ পৰ্যায়ক যথেষ্ট গুৰুত্ব দিয়ে কাৰণ বুথ শক্তিশালী হ'লেহে তেওঁলোকে ভাবে যে তেওঁলোকৰ দলটো শক্তিশালী হ'ব আৰু বুথ জয়ী হোৱা মানে তেওঁলোক নিৰ্বাচনত জয়ী হোৱা গতিকে সেই ধৰণৰ চিন্তাৰে তেওঁলোক আগবাঢ়িছে আৰু আজি বহুকেইটা পইণ্ট তেওঁলোকে লৈছে হাতত যে বুথৰ সভাপতিসকলে কি কৰিব প্ৰথম কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি কিমান লোকে পাইছে কিমান লোকে পোৱা নাই লোকসকলে সুবিধা লাভ কৰিছে নাই সেই বিষয়ে পৰ্যালোচনা হ'ব আৰু গোটেই যিটো মাইক্ৰ' মেনেজমেণ্ট আছে বুথৰ কি ধৰণে লোকসকলে একগোট কৰি ৰাখিব নিৰ্বাচন পৰ্যন্ত এইবিলাক কথা পৰ্যালোচনা হ'ব গতিকে বহুকেইটা আজি কথাৰ কাৰণে এই গোটেই বৈঠকখনে গুৰুত্ব বহন কৰিছে আৰু ইতিমধ্যে বৈঠকৰ প্ৰস্তুতি প্ৰায়খিনি সম্পূৰ্ণ কৰিছে তেওঁলোকে বাষ্পভৱনত সুকীয়াকৈ তেওঁলোকে বৈঠকৰ কাৰণে এই যি প্ৰশিক্ষণ এই প্ৰশিক্ষণৰ কাৰণে স্থান নিৰ্ধাৰণ কৰিছে মই অকণমান জিলা সভাপতি কি আছে মই কথা পাতিম অকণমান আপোনালোকৰ আমি পূৰ্বৰ পৰা দেখিছোঁ যে বিজেপিয়ে সাংঘাতিক ষ্ট্ৰেটেজি লৈ এবাৰ আগবাঢ়িছে নিৰ্বাচনৰ কাৰণে আৰু বুথ শক্তিশালী হোৱা মানে তেওঁলোকৰ বিজেপিৰ কাৰণে নিৰ্বাচন জয়ী হোৱা গতিকে মই অকণমান জানিব বিচাৰিছোঁ আজিৰ কাৰ্যসূচীখিনি কি হ'ব কোনকেইটা পইণ্টক লৈ আজি পৰ্যালোচনা হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা সংগঠন বেছ পদ্ধতিত আমি চলোঁ আৰু যিহেতুকে আমাৰ প্ৰাইমাৰী লেভেলটো হৈছে বুথ আৰু বুথৰ ওপৰত আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক গতিকে আমাৰ বুথ পৰ্যায়ৰ যিমানখিনি কাৰ্যকৰ্তা থাকে প্ৰত্যেককে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস ভাৰতীয় জনতা পাৰ্টি কি আদৰ্শ আৰু নীতি লৈ আগবাঢ়ি আছোঁ এই সকলো কথা অৱগত কৰাটো উচিত আমি সময়ে সময়ে আমাৰ যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ ক্ৰমাগতভাৱে যি উত্থান হৈছে আৰু এই উত্থানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সমাজৰ পৰা বহু লোকে নতুনকৈ আমাৰ অন্তৰ্ভুক্ত হৈছে গতিকে তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস জনোৱাটো আৱশ্যক আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যি নীতি আদৰ্শ লৈ আগবাঢ়ি আছে যি লক্ষ্য লৈ আগবাঢ়ি আছে এই সকলো বিষয়ে তেওঁলোকক প্ৰশিক্ষণ দিয়া আমি প্ৰয়োজন বোধ কৰোঁ আৰু সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ